বাৰচাই থাকোঁতে থাকোঁতে আহি পৰিল অৱশেষত ভাল খবৰটো। আজি ৰাতিপুৱাই 10:30 ঘোষণা হৈ যাব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হয়, ঠিকেই শুনিছা তোমালোকে। চাব পাৰিছা যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াই কিছু সময় পূৰ্বে কিন্তু টুইট কৰি জনাইছে, অৱশেষত টুইট কৰি জনাইছে সমগ্ৰ ৰাজ্যবাসীক যে আজি ৰাতিপুৱাই 10:30 ঘোষণা হৈ যাব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। টুইটত লিখা হৈছে যে দ্য ৰিজাল্টছ of the high school living certificate examination 2026 conducted by the Assam State School Education Board I will be declared in PDF GZT form. Candidates can download for view their digital marksheet from 10:30 AM onwards today through the following website. গতিকে তোমালোকে ইয়াতে স্পষ্ট হ'ব পাৰিছা যে আজি দিনৰ অৰ্থাৎ ৰাতিপুৱাই 10:30 লগে লগে তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। গতিকে যিয়ে অপেক্ষা কৰি আছা কমেণ্টত ৱেইট ফৰ ৰিজাল্ট লিখি জনোৱা যে কিমান পাৰ্চেণ্টেজৰ আশা কৰিছা। লগতে তোমালোকক জনাই থওঁ যে তোমালোকে যদিহে ৰিজাল্ট চোৱাত কিবা অসুবিধাৰ সন্মুখীন হোৱা তেন্তে আমাক কমেণ্টত জনাব পাৰা। লগতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ বাবে কিছুমান বিশেষ ৱেবছাইট মুকলি কৰি থোৱা হৈছে, য'ত তোমালোকে অতি সহজেই নেটৱৰ্কৰ সমস্যা অবিহনে ৰিজাল্ট চাব পাৰিবা। গতিকে আজি 10:30 লগে লগে যিহেতু ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল, sebaonline.org ৱেবছাইটটো ক্ৰেছ হৈ থাকিব পাৰে, যাৰ ফলত তোমালোকে কিন্তু সহজে ৰিজাল্ট লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'বা। সেয়েহে কেইবাটাও ৱেবছাইট মুকলি কৰা হৈছে সেবাৰ ফালৰ পৰা। মই জনাইছোঁ যে তোমালোকে কি ৱেবছাইট ফ'ল' কৰিবা। লগতে দুটা মোবাইল এপ আছে, সেই মোবাইল এপ দুটাৰ ভিডিঅ' মই তোমালোকক ইনডিছক্ৰিপ্ট নাইবা ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে ভিডিঅ'খন চাই ৰিজাল্ট সহজেই চাব পাৰিবা। প্ৰথমতে ৱেবছাইট দিয়া হৈছে sebaonline.org, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে indiaresults.com, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে results.shiksha, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে assam.shiksha, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে school9.com, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে assamresult.in, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে iresult.net, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে iresults.in, বহুকেইটা ৱেবছাইট মুকলি কৰা হৈছে indiaresults, digilocker.gov.in, তাৰপিছত ৱেবছাইট মুকলি কৰা হৈছে ndtv.com, তাৰপিছত ndtv.com, ndtv.in, তাৰপিছত anycareer.com, jagranjosh.com, assamjobalerts.com। তোমালোকে এই ৱেবছাইটসমূহৰ যিকোনো এটা ৱেবছাইটত গৈ সহজেই আজি ৰাতিপুৱাই 10:30 লগে লগে তোমালোকৰ আংশিক ফলাফল চাব পাৰিবা। তাৰপিছত টাইমছ অফ indiatimes.com এডুকেশ্যন ৱেবছাইট মুকলি কৰা হৈছে, তাৰপিছত fastresults.in ৱেবছাইট মুকলি কৰা হৈছে। মই তোমালোকক এই ৱেবছাইটসমূহৰ ভিতৰত এটা ৱেবছাইটৰ কথা মই তোমালোকক কৈ দিওঁ। তোমালোকে sebaonline.org ৱেবছাইটত যদিহে ৰিজাল্ট চাবলৈ নোপোৱা তেন্তে তোমালোকে ফ'ল' কৰিবা results.shiksha নাইবা assamresult.in ৱেবছাইটটো তোমালোকে ফ'ল' কৰিবা। এই ৱেবছাইট দুটা ছাৰ্ভাৰ তোমালোকে ভালকৈ পাবা, তোমালোকে ভালদৰে ৰিজাল্ট চাব পাৰিবা। যদিহে তোমালোকে মোবাইল এপত ৰিজাল্ট চাব বিচৰা তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন, আই কাৰ্ড আৰু ইনডিছক্ৰিপ্টত এখন ভিডিঅ' মই লগাই দিছোঁ, তোমালোকে সেই ভিডিঅ'খন চাই মোবাইল এপৰ জৰিয়তে ৰিজাল্ট চাব পাৰা। গতিকে তোমালোকৰ ৰিজাল্ট ভাল হওক, তোমালোকে ভবামতে ৰিজাল্ট আহক, সেয়ে কামনা কৰিছোঁ। আৰু SB অসম মিডিয়াৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা থাকিল যাতে তোমালোকৰ আংশিক ফলাফল তোমালোকে পোৱা।